নমস্কাৰ সকলোকে। আপোনালোকে চাওকচোন, ইমান ৰঙা পৰিছে। ইমান কষ্ট কৰাৰ পাছতো যদি ধান যদি ভাল নহয়, আকৌ মানুহবিলাকে বান্ধে গৰু বান্ধে এই কিনাৰত। এয়া আছে আকৌ এয়া গীতেই এনেকৈ কৰি খুৱাই পঠিয়াই আছে। এইখিনি খতম কৰি দিছে। এইফালেতো এয়া পানী আছে, ৰঙা হৈ যায়। ইমান ট্ৰেক্টৰ হাল চাল বোৱাৰ পাছত যদি ভালকৈ ইমান কষ্ট কৰাৰ পাছত যদি গৰুৱে খুৱাই দিয়ে, আকৌ এইপিনে ৰঙা পৰিছে, এয়া ধানো ভাল নাই, ৰোৱাও ভাল নাই হোৱা। এনেকুৱা হ'লে ক'তনো কিনো কৰিব মন যাব, নাযাব। আৰু আমিতো গভৰ্ণমেণ্টৰ পৰা আমাক একোৱেই নিদিয়ে, আমি গভৰ্ণমেণ্টৰ পৰা একোৱেই নাপাওঁ। এইখিনি চাওক, গোটেই ৰঙা হৈ গৈছে। কঁকাল বেকা হৈ যায় ৰুই থাকোঁতেনে ঘৰত। এইখিনি চব পানী থাকিলে এনেকৈ ৰঙা হৈ যায়, এনেকৈ গোটেই ৰঙা হৈ যায়, হৈ যায়। ধান ৰোৱাবিলাক এনেকুৱা হৈ যায়। মনটো বহুত বেয়া লাগে। বছৰটো কেনেকৈ কি কৰি খাম গতে লাগি যায়। তাৰপৰা আকৌ সেইফালেও ৰঙাই হৈ আছে, সৌটো চাইডে, এইটো চাইডে একেই এনেকুৱাই হৈ আছে। কি কৰিবি আৰু, উপায় নাই। ভগৱানে যাক দিয়ে ভালকৈ দিয়ে, চব ধন সম্পত্তি দিয়ে। আমি কষ্ট কৰি ট্ৰেক্টৰ লগাই মই মানুহ মাটি ৰুই এতিয়া ভাল নহ'লে মনটো বহুত বেয়া লাগে। আকৌ গৰুও বান্ধে, ওচৰত মানুহবিলাকে খুলি যায়। সিহঁতে ৰোৱা ভালেই নাই হোৱা, ক'ৰবাত এগজা দুগজা ভাল হৈছে, সেইখিনিকো খুৱাই দিয়ে। কি কৰিবি আৰু, উপায় নাই। এইফালে পথাৰ, এইফালে গৰু ঠাই বুলি কৰিবলৈ আহিছিলোঁ। এই ভিডিঅ' এটা বনাওঁ বোলো, গৰু ঠাই বুলি কৰিবলৈ আহোঁতেনে